যোৱা 26 তাৰিখে গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত হৈ যোৱা মেচখনত অদ্ভুত ঘটনা ঘটিল আৰু সেই ঘটনাটোৰ বিষয়ে আপোনালোকক কৈ আছো আৰু আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব। আৰু ঘটনাটো হ'ল এনেকুৱা যে ৰিয়ান পৰাগে যেতিয়া বলিং কৰি আছিল সেকেন্ড হাফত, তেতিয়া ৰিয়ান পৰাগে বলিং কৰিব ধৰোতে বেটছমেনজন হঠাতে ৰৈ গৈছিল আৰু ৰিয়ান পৰাগে পিছফালে ঘূৰি চাই দেখাইছে এজন ল'ৰা তাৰ ফালে আহি আছে। ল'ৰাজন আহি ৰিয়ান পৰাগৰ ভৰিত স্পৰ্শ কৰি সেৱা জনালে আৰু তেওঁক খাবতি ধৰিলে। ৰিয়ান পৰাগেও তেওঁক সঁহাৰি জনালে। তাৰ পিছত সিকিউৰিটি আহি ল'ৰাজনক লৈ গুচি গ'ল আৰু পিছত গম পালো যে ল'ৰাজনক সিকিউৰিটি মাৰধৰ কৰিছে আৰু ৰিয়ান পৰাগে খেলৰ শেষত গৈ সিকিউৰিটিৰ লগত তৰ্ক বিতৰ্ক কৰা বুলি ল'ৰাজনে কৈছে। আৰু ল'ৰাজন হৈছে ৰিয়ান পৰাগৰ বহুত ডাঙৰ ফ্ৰেণ্ড। সকলো প্লেয়াৰৰে বা সকলোৰে গায়কৰে বা যিকোনো ডাঙৰ ব্যক্তিৰ ফ্ৰেণ্ড থাকিব পাৰে, ডাঙৰ কথা নহয়, কিন্তু ৰিয়ান পৰাগক লৈ এনেকুৱা কণ্ট্ৰভাৰ্চি কৰিব নালাগে। বিভিন্ন হিন্দী নিউজ চেনেলত আৰু ইউটিউব চেনেলত কৈছে যে ৰিয়ান পৰাগে হেনো পইচা দিয়ে আৰু ৰিয়ান পৰাগৰ বা মাক দেউতাকে হেনো পইচা দি সেই ল'ৰাজনক আহি তেনেকৈ সেৱা কৰিব কৈছে। এইটো আচলতে ভুল কথা। আচলতে কি জানা, আমাৰ অসমৰ প্লেয়াৰৰ কাৰণে তেনেকৈ কৈছে চাগে, কাৰণ আমাৰ অসমৰ মানুহক উঠিব নিদিয়ে। গতিকে আমি গৌৰৱ কৰিব লাগে যে অসমৰ এজন এনেকুৱা খেলুৱৈ ওলাইছে যাৰ ফেন আছে, আৰু এনেকুৱা ফেন যিয়ে নিজৰ কথা নাভাবি ৰিয়ান পৰাগক লগ কৰিবলৈ আহিছে, আৰু এইটো গৌৰৱৰ বিষয়। আপোনালোকে কি কয় এই বিষয়ে কমেণ্টত জনাবচোন।